আজি আমাৰ ভিয়েটনাম ফুৰিব অহা লাষ্ট ডে হয় মানে 6 নম্বৰ দিন আৰু আজি আমি আহিছো শপিং কৰিবলৈ আৰু ইয়াত এক্সপ্লোৰ কৰিম কত কিমান কি দাম হয় সেইখিনি আমি মানে চাই লম এনেটো বাৰু আমাৰ ইন্ডিয়া কারেন্সি হিসাবত ইয়াত মানে মানিটো কম হয় যদিও কিন্তু বস্তুৰ মানে দাম কম নহয় গতিকে চাই লও কত কি কিনিব পাৰি আৰু এখন লোকেল মার্কেট এক্সপ্লোর কৰিম সেইখনতো গৈ চাব লাগিব বাৰু এতিয়া আৰু ইয়াতে সোমাইছো চাই লও বস্তুবিলাক আৰু দামটোতো কিমান কি হয় নাজানো বাৰু চালেহে গম পোৱা যাব বস্তুবিলাক পুৰা একদম ৰঙিন ৰঙিন হৈ আছে কত 1500 কৈছে এই বস্তুটো 1500 টাকা আই দি দিয়া হাই কি কিনিবা তুমি কি কিনিবা একো নেকি না এটো লাগিব নেকি এটো লাগিব নেকি লাগিব ভাল লাগিছে নে কিবা ভালটো লাগিছে কিন্তু দামটো বহুত বেছি তুমি কি চাইছা একো নাই চোৱা ৰঙিন ৰঙিন হৈ আছে একদম ৰঙিন আৰু সব কালাৰফুল মানে কি হয় মানে যদিও ভ্যালুটো ইয়াত আমাৰ হিচাপতকে মানে কম মানে আমি বেছিকে পাই যাও কিন্তু দামটো কিন্তু কম নহয় পুৰা একদম মানে এনেকুৱা এই মাত্ৰ ভিতৰত চালে ভিগাংগতি বা তেনেকুৱা সৰু বস্তু কিবা এনেকুৱাই চাইছে কিন্তু মানে তাহিটোতে 1500 বুলি কৈ আছে এতিয়া মইও এখন এইটো ললে নে আপোনালোকে একো লোৱা নাই দাম বহুত মানে ইয়াৰ পৰা যে ক'ব লাগিব নহয় মানুহক যে কি কি কিনিলা কোনবা কিনা বুলি ভাবিব পাৰে কৈ দিয়কচোন দামটো কি পাইছা কি পছন্দৰ বস্তু পাইছা Minecraft. এটো হৈছে ফ্ৰিজ ম্যাগনেট আৰু এটো দাম হৈছে 1 লাখ আৰু যদি আমি ইন্ডিয়ান রুপিস কনভার্ট কৰো তেতিয়া হলে 350 মানকে পৰিব এটা চাও বাৰু লৈ চাও আৰু ভিতৰলৈকে যাই চাও কেনে মানে কিমান কেনেকে কি পাও মানে কিছুমান বস্তু লব পাৰি কিন্তু যিখিনি বস্তু নেকি আমাৰ তাত গৈ আমি কমত ধৰক পামে কিখিনি বস্তু ইয়াত ইমান দামত মানে কি লোৱাৰ মানে যুক্তি আছে মই নাজানো বাৰু তথাপিও চাই ল আৰু কিমান কি হয় আৰু এনেকুৱা বস্তুবিলাক বাৰু ভাল লাগে কৰবাৰ পৰা গলে লব পাৰি এবিলাক আছে সৰু সৰু সাইকেল এইখন হৈছে ৰিক্সা এইখনৰ দাম কিমান 5,50,000 দাম এইখনৰ হৈছে 5,50,000 দাম আৰু আমি যদি ক্যালকুলেট কৰো তেতিয়া হলে কিমান হ'ব 5,50,000 প্ৰায় 1800 টকা তো এইখনত 1800 টকা মানে সৰু সৰু বস্তুবিলাকতো বহুত দাম আপোনালোকে কি কিনিলে আমি কফি কিনিছে আৰু এতিয়া চকলেট লব দাম কেনেকুৱা পাইছে সবে কৈ আছে বহুত বহুত বুলি আপোনালোকে কেনেকুৱা পাইছে না নেস কফি যিটো আছে এইটো 1150 টাকা কিন্তু ইয়াতে দেখিছো আমি 1000 এটো কম পাইছে কিন্তু বাকি বিলাকত অকমান দামটো হয় বাকি বিলাকত অকমান দামটো বেছি দেখি লৈছে পুৰা বজাৰ কৰিব দিছে আৰু দেখি ভাল লাগিছে ৰে বহুত ধুনীয়া কি চাইছা তুমি প্ৰায় দমটাম হসা নাই আৰু এইটো কি চিদাও বেন কটুয়া ইটস কফি এন্ড ইটস কি আমাৰ অসমৰ চাহ ইমান বিখ্যাত নালাগে আৰু টি মার্কেট মানে চাই বজাৰ চাই আৰু এটা বস্তু দেখিছো মানে নিজে মানে হাতেৰে কাম কৰি আছে আমি যেনেকে সিলাই কৰো এমব্ৰয়ডাৰী কৰো খুব ধুনিয়া মই বাৰু দেখাই আছো আপোনালোকক এইয়া ইফালে কৰি আছে এনেকে ফালেও কৰি আছে কি ধুনিয়া
ইয়াৰে আউটপুটটো চাবা চিলাইটোৱে একে চিলাই বেছিটো ৰেহে তথাপিও মানে কিমান ধৈৰ্য ধৰি ইমান ধুনীয়াকৈ কৰি আছে ন নহয় বেলেগ কথা নাই তাইক ঘৰে লৈ যাওঁ আমি যি লাগে তাকে দিম তাইক ঘৰত নিলে তাইক বেলেগ কৰা এটা খা আৰু তাই বনো আহি বেছি কিছু বেছি আমি তাইকো দিম তাইক ৰাণী কৰি ৰাখিম তাইক কিহত ভৰাই নিবা পাছপৰ্ট নাই পাছপৰ্টটো আছে ন তোৰ চবৰে কিবা নহয় কিবা মানে যিটো হেৰি ক'ৰবাত নাটক বা কিবা তাক কৈ এতিয়া মই ইয়াৰে আউটপুটটো দেখাম কেনেকুৱা হৈছে হাতেৰে কৰা মানে বিশ্বাস নহয় এয়া ৰ'ব বেক কেমেৰা কৰি লওঁ আৰু ইয়াৰে আউটপুট এইবিলাক মানে নেদেখিলে হয়তো কোনোৱে বিশ্বাস নকৰিলে হয় যে এইটো এনেকৈ হাতেৰে কৰিছে ইমান ধুনীয়া এইখন তাৰপিছত এইবিলাক আৰু ইয়াৰে সিল্ক হেণ্ড এম্ব্ৰইডাৰী এক মিনিট মই কৈছোঁ 60 by 60 চেণ্টিমিটাৰ 60 by 60 চেণ্টিমিটাৰ ডাইমেনশ্যনত এইটো চাইজ আহিব আৰু দাম নিয়াৰ আগত কিমানমান হ'ব না এইটো চোৱা 27890000303 নিয়াৰ আগত 91,700 1 লাখ টকাই আৰু বুলি ক'ব পাৰি আৰু এইবিলাকত সিমানেই হ'ব দামবিলাক তেনেকুৱা ধৰণৰে হ'ব যিহেতু হেণ্ড মানে হাতেৰে কাম কৰিছে ন হেণ্ড ৱৰ্কৰ এনেও মানে ডিমাণ্ডটো বেছি হয় কিন্তু মোৰ চবতকৈ ভাল লাগিছে এইবিলাক বাপৰে এইখনৰ কথা কি ক'ম এইখন যে কি মজা লাগিছে চোৱাচোন এইখনৰ দামটো কিমান হ'ব 2870000 9,400 এইখন আছিলে এখন বহুত ডাঙৰ শ্বপিং মল দেখিলে আপোনালোকে ইয়াত বস্তুবোৰৰ দামবোৰ বহুত হয় ইয়াৰ পিছত আমি যাম এখন ভিয়েটনামৰ লোকেল বজাৰ এক্সপ্ল'ৰ কৰিবলৈ আচলতে তাত গ'লেহে গম পাম যে ইয়াৰ বজাৰ ব্যৱস্থা কেনেকুৱা বা দামবোৰ কেনেকুৱা আৰু ভিডিঅ'টো বহুত দীঘল হৈ যাব কাৰণে মই মানে আজি আপোনালোকক ফাৰ্ষ্ট পাৰ্টত এইখিনিয়ে দেখালোঁ ছেকেণ্ড পাৰ্টটো অতি সোনকালে আপোনালোকৰ মাজলৈকে লৈ আহিম তেতিয়ালৈকে ভিডিঅ'বোৰ চাই থাকিব বাই